আমার সিএম স্যারের ওচৰত এটাই কাতৰ আহ্বান জনাইছো। সিএম স্যার ডাঙৰীয়া, আপনি দয়া কৰি আমাৰ ককা দেউতা আতা মাহী পেহী সকলে আমাৰ এই কবৰস্থানত আছে, কবৰস্থানটো যাতে আমাক ৰক্ষা কৰি দিয়ে। আপোনালোকৰ দেউতা আছে সিএম স্যার, আপোনালোকৰ দেউতা আছে, আপোনালোকৰ মা আছে, আপোনাৰ বুকুটো ইমান অলপ ময়া কৰক, অলপ মহব্বত কৰক। আমাৰ এই কবৰস্থানটো বাচাব লাগে স্যার, আমাক একো নালাগে। কৰজৰে আপোনাক অনুৰোধ জনাইছো, আপুনি যাতে আমাক কবৰস্থানটো ৰক্ষা কৰে স্যার। এইখিনি আপোনাৰ ওচৰত মোৰ কাতৰ আহ্বান স্যার। আৰু এটা আহ্বান আছে আপোনাৰ ওচৰত, আপুনি এই অঞ্চলৰ মানুহবিলাকক অলপ হলে মাটি এটা ব্যৱস্থা কৰি দিয়ক। আৰু এই অঞ্চলৰ যিমান মানুহ আছে, এই মানুহবিলাক বেলেগ বেলেগ ঠাইত স্থানান্তৰ হ'ব, সেইবিলাকৰ ভোটাৰ যাতে ডিভোটাৰ নহয় স্যার। সিএম স্যার ডাঙৰীয়া, আপোনাক কৰজৰে অনুৰোধ জনাইছো। এই মানুহবিলাক একদম দুখীয়া শ্ৰেণীৰ মানুহ, আৰু মানুহবিলাকক মোটামুটি আপুনি 1 পোৱা কৰি হ'লেও মাটি এটা ব্যৱস্থা কৰি দিব লাগে স্যার। আৰু 2 লাখ কৰি টকা সিহঁতক এটা ফেমিলিত যাতে 2 লাখ টকা পায় স্যার, আপোনাৰ ওচৰত কৰজৰে অনুৰোধ জনাইছো। আৰু মানে ক'বলৈ ভাষা নাই। আপোনালোকে ইতিমধ্যে পৰিদৰ্শন কৰিছে, দেখা পাইছে, যিটো আমি ইমান বছৰ কষ্ট কৰি 10 টকা 5 টকা 50 টকা 1 লাখ কৰি আমি এটা সপোনৰ ঘৰ বনাইছিলোঁ। যিটো ঘৰ আজি আমাৰ, যিটো চৰকাৰৰ দয়া নাই ময়া নাই ক্ষমা নাই, যিটো চৰকাৰ আমি বনাইছোঁ, সেইটো চৰকাৰে আহি আকৌ আমাৰ সন্মুখত বুলডোজাৰ লগাই, হাজাৰ বুলডোজাৰ লগাই আমাৰ ঘৰবোৰ ভাঙি পেলাইছে। যিটো ঘৰ দেখি সৰু কণমানি ল'ৰা ছোৱালীয়ে আমাক পুছ কৰে, আমাৰ ঘৰটো কিয় ভাঙিছে? আমাৰ জবাব দিবলৈ আমাৰ মুখৰ ভাষা নাই। ইমান এটা পৰিস্থিতি সৃষ্টি কৰিছে এইখন চৰকাৰে। কিয় আমি মানুহ নহয় নেকি? এই দেশৰ নাগৰিক হয় নে নহয়? আমি যদি আমি এই দেশৰ নাগৰিক হয়, তেনেহ'লে আমাক থাকিবলৈ ভূমি দিয়ক, থাকিবলৈ জাগা দিয়ক। আৰু যদি আমি এই দেশৰ মানুহ নহয়, আমাক কিয় বাচি থাকিবলৈ দিছে? আমাক মাৰি পেলাওক না, গুলিয়াই মাৰি পেলাওক, আমি ৰাজি আছো। আৰু যদি এইখন দেশৰ নাগৰিক হয়, ভোটাধিকাৰ হয়, আমাক কিয় ইমান অত্যাচাৰ চলাই আছে? অত্যাচাৰ মাত্ৰ ঠাই আমি মুছলমান, আমি সংখ্যালঘু। সেইকাৰণে আজি এইখন চৰকাৰে আমাক অমানৱীয়ভাৱে বুলডোজাৰ লগাই চকুৰ সন্মুখত আমাৰ সপোনৰ ঘৰবোৰ ভাঙি পেলাইছে। আৰু চৰকাৰে যিখন প্ৰতিশ্ৰুতি দিছিল যে 50,000 টকা একেলগে সাহায্য দিব বুলি এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ নিজে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আমি দেখিছোঁ প্ৰতিশ্ৰুতিৰ নামত এটা খালি মাত্ৰ ভেগু বনাই চলাইছে। কিছু সংখ্যক মানুহে এই অঞ্চলৰ মাত্ৰ কিছু সংখ্যক মানুহে সাহায্যটো লাভ কৰিছে, আৰু বেছিভাগ মানুহে এতিয়ালৈকে এই সাহায্য লাভ কৰা নাই। কিয় লাভ কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে ঘোষণা কৰিছে, কিয় এতিয়ালৈকে সাহায্য লাভ কৰা নাই? আমাৰ সেইটো লাগে, যদি আপুনি সাহায্য ঘোষণা কৰিছে, অতি সোনকালে সাহায্যটো গোটেইবিলাক পৰিয়ালক দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল কিছুদিন আগত, যে ধৰ্মীয় অনুষ্ঠানবিলাক ৰেহাই দিব লাগিব। আমি আগতেও কথা কৈছিলোঁ যে কমচে কম আপোনালোকৰ উচ্ছেদ যদি চলাইছে চলক, আপোনালোকৰ মাটি, আপোনালোকৰ চৰকাৰ, আপোনালোকৰ বুলডোজাৰ সব কিছু আপোনালোকৰ, কিন্তু আমাক ধৰ্মীয় অনুষ্ঠানবোৰ কমচে কম থাকক। কিন্তু আজি দেখা পাইছোঁ, আপোনালোকে এইফালে দেখা পাব ঈদগাহ ফিল্ডটো আছে ভাঙি পেলাইছে। ঈদগাহ যিটো ইমান কষ্টৰে আমি ঈদগাহ ফিল্ড বনাইছোঁ, বাউণ্ডাৰী ৱাল কৰিছোঁ, সেইটো ভাঙি পেলাইছে, চুৰমাৰ কৰি পেলাইছে। এতিয়া যিবিলাক কবৰস্থান এতিয়ালৈকে আছে, আমি চৰকাৰক কোৰ্ট জোৰণৰ বাবে অনুৰোধ জনাইছোঁ, কমচে কম আমাক, আমাৰ ঘৰটোতো লৈ গৈছে বুলডোজাৰে, কমচে কম আমাক কবৰস্থান, আমাৰ মছজিদ, আমাৰ ঈদগাহ কমচে কম আমাক থাকিবলৈ দিয়ক। আমি কমচে কম ধৰ্মীয় অনুষ্ঠানটো উপাসনা কৰিম, এইটোৱে আৰু।